এয়া কেমেৰা ঠেলি দিব অকণমান, এইফালে কেমেৰা ঠেলি দিয়া। মাত্ৰ 8 দিনীয়া এই কন্যা সন্তান ঘৰত, মাতৃ গুৱাহাটী দিছপুৰ হস্পিটালত। জন্ম হোৱাৰ পাছত কন্যা সন্তানগৰাকীৰ চেহেৰা দেখা নাই, আৰু কন্যাগৰাকীয়ে মাতৃৰ বুকুৰ গাখীৰ খাব পৰা নাই। বৰ হৃদয় বিদাৰক, বৰ স্পৰ্শকাতৰ বিষয়। এই যিগৰাকী কন্যা 8 দিনীয়া হুজাইত চিজাৰিং হৈ মানে লগে লগে কন্যাক পঠিয়াই দিছে জাহামণ্ডলৰ ঘৰত, মাতৃক পঠিয়াই দিছে, ইমাৰ্জেঞ্চি পঠিয়াই দিছে গুৱাহাটী, আৰু গুৱাহাটীৰ দিছপুৰ হস্পিটালত ইমাৰ্জেঞ্চি চিকিৎসা হৈ আছে। দক্ষিণ জাহামণ্ডলৰ ভিতৰত সবচে বেছি গৰীব দুখীয়া ঘৰৰ ফেমিলি আছিলে এই যিগৰাকী কন্যাৰ মাতৃ পিতৃ। এয়া চাওক, আজি 8 দিনীয়া কন্যাগৰাকীৰ মুখৰ ফালে চাই প্লিজ অসমবাসী ৰাইজ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আজি আমি বাধ্য হৈছো এই কণমানিগৰাকীক আজি কেমেৰাত আনিবৰ কাৰণে, কাৰণ যদি অসমবাসী আপোনালোকে শ্বেয়াৰ নকৰে, ভিডিঅ' আপোনালোকে যদি আজি ভাইৰেল নকৰে, তেতিয়াহ'লে মাতৃগৰাকীক আমি বচাব নোৱাৰিম। পয়েল মজুমদাৰ, এই কন্যাৰ মাতৃৰ নাম পয়েল মজুমদাৰ। এই 8 দিনীয়া কন্যা আজি ঘৰত মাখৰ গাখীৰ বৰ্তমান পৰ্যন্ত খাব পৰা নাই। হুজাইৰ এখন হস্পিটালত চিজাৰিং হৈছিলে, লগে লগে মানে সিৰিয়াছ হৈ গৈছে মাতৃ পয়েল মজুমদাৰ। এতিয়া হাজবেণ্ড আৰু তেওঁৰ পৰিয়াল দিছপুৰ হস্পিটালত, আৰু গাঁওবাসী ৰাইজ আজি ঘৰত হাহাকাৰ কৰিছে, উপায় নাই। এয়া পয়েল মজুমদাৰৰ ভতিজা বিপ্লৱ দাস, এয়া চাওক স্কেনাৰ আপোনালোকে দিয়ক প্লিজ। আজি এই কন্যাৰ মুখৰ ফালে চাই আজি এই স্কেনাৰত আপোনালোকে 50 টকা, 100 টকা, 150 টকা, 200 টকা প্লিজ অসমবাসী ৰাইজ বিপ্লৱ দাস স্ক্ৰীন কৰিলে আহিব। একফালৰ পৰা মোবাইল হাতত উঠাওক আৰু আপোনালোকে একফালৰ পৰা পইচা মাৰক। আজি মাতৃগৰাকীক গুৱাহাটীৰ পৰা আনিব লাগে, পইচাৰ যোগাৰ কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা ভতিজা বিপ্লৱ ঘৰত আহিছে। বিপ্লৱ ঘৰত আহি চকুৰে বাট নেদেখা পৰিৱেশ, তাৰ পাছতে তেওঁলোকে ৰফিক হুজাইক মাতিছে। আজি ৰফিক হুজাইৰ যিমান ফলোৱাৰ্ছ আছে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। ৰফিক হুজাইৰ 2,25,000 ফলোৱাৰ্ছ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এই পৰিয়ালটোক আমি উদ্ধাৰ কৰিব পাৰোঁ। প্লিজ আজিৰ ভিডিঅ'টো কন্যাৰ মুখৰ ফালে চাই 1 লাখ শ্বেয়াৰ হ'ব লাগে। আজি পয়েল মজুমদাৰ চটপটাই আছে, আজি এই 8 দিনীয়া কন্যাৰ মাতৃগৰাকীক বচাব কাৰণে 1 লাখ শ্বেয়াৰ হ'ব লাগে। হাতে হাতে মোবাইল উঠাওক, লাখে লাখে শ্বেয়াৰ কৰক, আৰু 150-200 টকা আপোনালোকে এই স্কেনাৰত আপোনালোকে পঠিয়াই দিয়ক। এইটো স্কেনাৰত আপোনালোকে পঠিয়াই দিয়ক। বিপ্লৱ দাস ভতিজা, হুজাই ডিস্ট্রিক্ট, আমার জাহামণ্ডলৰ আজি এই পৰিয়ালটো কান্দি আছে। চাওক, আমার নিরুপায় হয়ে আছো, আমি কেঁচুৱালৈ পেলাই আমাক সহায় কৰিব লাগে আপোনালোকে সকলো ৰাইজে সহায় কৰিব লাগে। আমি এতিয়া বাচিবলৈ নাই, আমাৰ নাতিনী গাখীৰ খাব নাপায়, একো খাব নাপায়। 4 লাখ টকাৰ গৰু ছাগলী মাটি বন্ধক দি ইতিমধ্যে 4 লাখ টকা হেক কৰি পেলালে পৰিয়ালটো, আৰু এতিয়া তেওঁলোকে আৰু কোনো উপায় নাই, মানে আৰু 1 টকা এটা তেওঁলোকে দিব নোৱাৰে। 4 লাখ টকাৰ ভিতৰত তেওঁলোকে আৰু 1 টকা দিব নোৱাৰে। ঠিক আছে, তেওঁলোকে এতিয়া মানে যদি অসমবাসী ৰাইজে শ্বেয়াৰ নকৰে, যদি অসমবাসী ৰাইজে বিপ্লৱৰ একাউণ্টত যদি পইচা নপঠায়, তেতিয়াহ'লে আজি এই 8 দিনীয়া কন্যাগৰাকী হয়তো মাৰ চেহেৰা জিন্দগীত দেখা নাপাব। কিন্তু এতিয়া আৰু আৰ্থিক সামৰ্থ্য মানে আমাৰো হাতত নাই, যিহেতু ৰাইজে যিমান পাৰিছে দিছে। কিন্তু আমি সমূহ ৰাইজলৈ অনুৰোধ কৰিছোঁ, ইয়াৰ আগতে মই কেতিয়াও অনুৰোধ কৰা নাই। আজি আপোনাৰ চেনেলৰ ফালৰ পৰা, যিহেতু আপুনি বহু সময়ত মানুহক হেল্প কৰিছে, কিন্তু আজি এই সৰু বাচ্চাটোৰ কেঁচুৱা পিনে চাই যদি আমাৰ অসমবাসী ৰাইজে হেল্প কৰে, হয়তো এই মাতৃগৰাকীক আকৌ ঘূৰাই পাব, নহ'লে ভৱিষ্যতটো তাৰ অন্ধকাৰ হৈ যাব। এতিয়া লাখে 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 টকাৰ প্ৰয়োজন হৈছে। গতিকে এক ফালৰ পৰা হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে এক ফালৰ পৰা শ্বেয়াৰ কৰক, আৰু এক ফালৰ পৰা পইচা মাৰক। বিপ্লৱৰ একাউণ্টত আপোনালোকে পইচা মাৰক। গাঁওবাসীৰ চকুত আজি চকু পানী সকলো কান্দি আছে যে পয়েল মজুমদাৰক ঘৰত আনি বাচ্চা কোলাত উঠাই দিব লাগে। পয়েল মজুমদাৰৰ কোলাত বিয়াৰ মাত্ৰ তেওঁলোকৰ 1.5 বছৰ হৈছে, আৰু এইগৰাকী প্ৰথম কন্যা জন্ম দি আজি গুৱাহাটীত হয়তো কি কম, আৰু মানে আগৰ শাৰী ক'বলৈ মোৰ মানে ইচ্ছা কৰা নাই, মোৰ মানে অন্তৰে বিচৰা নাই। বদৰুদ্দিন আজমলক টেগ কৰক, বদৰুদ্দিন আজমললৈ আপোনালোকে শ্বেয়াৰ কৰক। তেওঁ বিচাৰিলে 1 ঘণ্টাৰ ভিতৰত এই পৰিয়ালটোৰ দায়িত্ব লৈ ল'ব পাৰে, কাৰণ তেওঁ এগৰাকী মানৱ দৰদী। তেওঁ বহু এনে মানে চিটুৱেশ্যনৰ সন্মুখত তেওঁ ফৰিষ্টাৰ দৰে থিয় হয়। বদৰুদ্দিন আজমলৰ ওচৰত টেগ কৰক, শ্বেয়াৰ কৰক। এয়া হৈছে মামাৰ ছোৱালী, তাই একেবাৰে প্ৰথমৰ পৰা
মানে লগত আছিলে আজি তাইৰ চকু পানী তেওঁ কান্দি আছে আজি কেনেকৈ কি হৈছে অকণমান পাব্লিকক ৰাইজক কৈ দিয়কচোন কথাটো তেওঁ কান্দোনত কথা পাতিব পৰা নাই আপুনি প্ৰথমৰ পৰা আছিলে ন সিজাৰিঙৰ পৰা আৰম্ভ কৰি কেনেকৈ কি হৈছিলে অলপ পাব্লিকে জানিব বিচাৰিছে আচলতে তাই কান্দোনত ভাগি পৰিছে তাই মানে একেবাৰে সিজাৰিঙৰ পৰা যেতিয়া ইয়াৰ পৰা মাতৃগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰি দিছে বাচ্চা ঘৰত পঠিয়াই দিছে সেই তেতিয়াৰ পৰা লগত মামাৰ ছোৱালী আজি কেমেৰাত কথা পাতিব মানে শক্তি নাই এয়া আছিলে তেওঁলোকৰ হৃদয় বিদাৰক কাহিনী